সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ বৰ্ষটিত লখিমপুৰ বিশ্ববিদ্যালয়ৰ সমীপতে এটা বিশাল প্ৰতিমূৰ্তি আজি আমি উদ্বোধন কৰিলোঁ। মই লখিমপুৰৰ বিধায়ক মানৱ ডেকা আৰু লখিমপুৰবাসী ৰাইজক ধন্যবাদ আৰু অভিনন্দন জনাইছো। এটা স্বতন্ত্ৰ ৰাজনৈতিক দল, ই বিজেপিৰ অধীনত নহয় আৰু তাৰ এটা নিজস্ব আইডিঅলজি আছে, নিজস্ব আদৰ্শ আছে। নিৰ্বাচনৰ সময়ত আমি আসন বুজাবুজি কৰোঁ, মিত্ৰতা কৰোঁ, কিন্তু সেই অগপৰ ৰাজনৈতিক দিশ কি হ'ব, তেওঁলোকে কেনেকৈ আগুৱাই যাব, কেনেকৈ তেওঁলোকৰ দৃষ্টিভংগী হ'ব, তাত মই বিজেপিৰ মানুহ এজন হৈ বক্তব্য ৰাখিব নোৱাৰোঁ। মোক যদি বিজেপিৰ কথা সোধে মই উত্তৰ দিব পাৰিম, এজিপিৰ কথাত মই উত্তৰ দিব নোৱাৰোঁ। 26ৰ নিৰ্বাচনৰ আগতে আমি কথা পাতিম। যদি কথা মিলে মিত্ৰতা হ'ব, যদি কথা নিমিলে আমি আকৌ আলাপ আলোচনা কৰিব লাগিব। গতিকে এতিয়ালৈকে 26ৰ কথা আমি কোনেও পতা নাই, জানুৱাৰী মাহত পাতিম। আমি অলপ ভিৰটো কমিলে চাম। নিযুক্তি মই 2 এদিনতে ডেটবিলাক ঘোষণা কৰি দিম। আমাৰ ৰেণ্ডমাইজেশ্যন বুলি কয়, ৰেণ্ডমাইজেশ্যনৰ কাম চলি আছে। তাৰ পৰা পোষ্টিঙৰ কাম চলিব, প্ৰায় 10-15 দিনৰ এটা প্ৰক্ৰিয়া আছে। নৱেম্বৰ অক্টোবৰ মাহটো আমি কোনো কাম কৰিব পৰা নাই, সকলোৰে আপোনালোক সকলোৱে জানে পৰিৱেশ। নৱেম্বৰত আমি নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিম, ডিচেম্বৰত আমি শেষ কৰিম। এটা এটাকৈ আমি নিযুক্তি দি যাম। প্ৰথমতে LP, তাৰপিছত পুলিচ, তাৰপিছত গেজেটেড অফিচাৰ, ADRE 3, ADRE 4, হেল্থ, এনেকে প্ৰায় 35,000 নিযুক্তি পাব। মুখ্যমন্ত্ৰীয়ে যিমান কৰিব পাৰে তাতকৈ মই এক ষ্টেপ বেছি কৰিছোঁ, এক ষ্টেপ কম কৰা নাই, আৰু সময়ে এইটো প্ৰমাণ কৰিব। বিশেষকৈ যিদিনাখন চাৰ্জশ্বিট পুলিচে দিব, সিদিনাখন সময়ে প্ৰমাণ কৰিব যে আমি কিমান চিৰিয়াছলি এই গোটেই ঘটনাক্ৰম পাৰ কৰিলোঁ। গতিকে মই ভাবোঁ এটা মাহৰ অপেক্ষা, গতিকে এটা মাহত প্ৰেছ কনফাৰেন্স কৰি কথা বতৰা পতা, কটাকটি কৰি লাভ নাই। এমাহৰ পিছত আমাৰ কষ্টৰ ফচল ৰাইজে নিজে দেখা পাব। মই ভাবোঁ যে সেই দিশতো আমি বহুতখিনি সমাধানৰ দিশত লৈ যাব পাৰিম। 25 নৱেম্বৰত আমাৰ ৰিপৰ্ট আহিব। আমি ভাবোঁ যে অসমৰ ৰাইজে প্ৰকৃত সমস্যাটো অনুভৱ কৰিব পাৰিব। কেতিয়াও ৰাইজক সঁচা কথাখিনি জনোৱা হোৱা নাছিল, এইবাৰ সকলোৱে সঁচা কথাখিনি জানিব পাৰিব আৰু তেতিয়া আলাপ আলোচনাৰ মাজেৰে সমাধানৰ ৰাস্তা ওলাব।